এটি কণমানিৰ অপমৃত্যু যি মৃত্যুৱে উদঙাই দিলে স্বাস্থ্য বিভাগৰ উন্নয়নৰ দশকজোৰা চৰকাৰী ঢাকঢোলৰ প্ৰকৃত স্বৰূপ চিপাঝাৰৰ কণমানি প্ৰিন্সি চহৰীয়াৰ মৃত্যুক লৈ উঠিছে এতিয়া বহু প্ৰশ্ন এই মৃত্যুৰ বাবে দায়ী চিকিৎসক নে ৰাজ্যৰ পয়ালগা স্বাস্থ্য বিভাগ কাৰ ভুলৰ বাবে বুকু খুদা হ'ল এগৰাকী মাতৃৰ প্ৰথমতে আহো কি হৈছিল চিপাঝাৰৰ সেই প্ৰকৃত ঘটনাটো দেওবাৰৰ দিনটোত প্ৰিন্সি চহৰীয়া নামৰ 10 বছৰীয়া সেই কণমানিজনীক সৰ্পই দংশন কৰিছিল তাৰ পিছতে পৰিয়ালে চিকিৎসালয়লৈ শিশুটিক লৈ তেওঁলোকে ঢপলিয়াই ফুৰিছিল কিন্তু প্ৰয়োজনীয় চিকিৎসা পৰিয়ালটোৱে নাপালে যাৰ পৰিণতিত তিলকৈ মৃত্যুক আকুৱালি ললে 10 বছৰীয়া প্ৰিন্সি আৰু প্ৰাথমিক অনুসন্ধানত শিশুটিৰ মৃত্যুক লৈ পোহৰলৈ আহিছে দুটাকৈ দিশ প্ৰথমটো দিশ হৈছে যে চিকিৎসকৰ গাফিলতি আছিল আৰু অভিযোগ মতেই সৰ্পই দংশন কৰা আধা ঘণ্টাৰ ভিতৰতেই শিশুটিক চিপাঝাৰ এফআৰইউলৈ লৈ অহা হৈছিল আৰু সেই সময়ত চিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ দায়িত্বত আছিল দেৱৰাজ শৰ্মা নামৰ সেই চিকিৎসকজনে এটা টিটি ইনজেকশ্যন দিয়ে প্ৰায় 2 ঘণ্টা সময় চিকিৎসালয়খনতে সেই কণমানিজনীক ৰাখি থলে কৰ্তব্যৰ সময় শেষ হোৱাৰ অজুহাততেই শিশুটিক এৰি থৈ গ'ল চিকিৎসালয়ত আৰু তাৰ পাছত গুৰুতৰভাৱে অসুস্থ হৈ পৰা শিশুটিক আনজন চিকিৎসক কিশোৰ ৰাজবংশীয়ে প্ৰেৰণ কৰিলে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয় গৈ পাওঁতে কণমানিজনীৰ স্বাস্থ্যৰ অধিক অৱনতি হৈছিল আৰু মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আতিকুৰ ৰহমানে শিশুটিক এটা এন্টিভেনম দি পৰৱৰ্তী নিৰীক্ষণ নকৰাকৈ জিএমচিএইচলৈ পঠিয়াই দিলে অজুহাত আছিল যে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত আইচিইউ থাকিলেও সেই আইচিইউ উপযুক্ত নাছিল এন্টিভেনম দিয়াৰ পাছত শিশুটিৰ পৰৱৰ্তী নিৰীক্ষণৰ বাবে যাৰ ফলত মঙ্গলদৈৰ পৰা জিএমচিএইচলৈ পুনৰ শিশুটিক লৈ অহা হৈছিল পৰিয়ালৰ লোকে লৈ আহিছিল কিন্তু লৈ অহাৰ পথতে কৰুণ মৃত্যুক সাৱটি ল'লে শিশুটিয়ে আৰু এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে বিভাগীয়ভাৱে তদন্ত আৰম্ভ কৰিছে আৰু প্ৰথমতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য শিশুটিক প্ৰথমতে ভৰ্তি কৰা চিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত আছিল এন্টিভেনম কিন্তু 2 ঘণ্টা সময় চিকিৎসালয়খনত ৰখাৰ পিছতো দেৱৰাজ শৰ্মা নামৰ সেই চিকিৎসকজনে শিশুটিক এন্টিভেনম দিয়াৰ ব্যৱস্থা নকৰিলে এক কথাত শিশুটিৰ দেহত বিষ আছে নে নাই হিয়া নিৰ্ণয় কৰাত ব্যৰ্থ হ'ল চিকিৎসকগৰাকী দায়িত্বৰ সময় শেষ হোৱাৰ বাবে চিকিৎসালয়ৰ পৰা যাবলৈ খৰধৰ হোৱাৰ বাবে চিকিৎসকজনে এনে কৰিলে নে সঁচাকৈ বিষক্ৰিয়া সন্দৰ্ভত নিৰ্ণয় ল'ব নোৱাৰিলে হিয়াও এতিয়া সন্দেহৰ আৱৰ্তন আনজন চিকিৎসকলৈ আহিছো দ্বিতীয়জন তেওঁ হৈছে কিশোৰ ৰাজবংশীয়ে শিশুটিক এন্টিভেনম দিয়াৰ ব্যৱস্থাই নকৰিলে কণমানিজনীৰ তেজৰ পৰীক্ষাও নকৰিলে চিকিৎসককেইজনে সেইবাবে চিকিৎসকৰ গাফিলতিতে শিশুটিৰ মৃত্যু হোৱাৰ সজোৰে এতিয়া অভিযোগ উঠিছে ইফালে এই শোকাবহ ঘটনা সংঘটিত হোৱাৰ দ্বিতীয়টো কাৰণ হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পয়ালগা অৱস্থা প্ৰথমটো আছিল চিকিৎসকৰ গাফিলতি 3 গৰাকীকৈ চিকিৎসকে শিশুটিক চাইছিল কিন্তু তেওঁলোকেও বচাব নোৱাৰিলে দ্বিতীয়টো হৈছে স্বাস্থ্য খণ্ডৰ পয়ালগা অৱস্থা বৰ্তমান সময়ত মঙ্গলদৈৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ পৰা তদন্তকাৰী চিকিৎসা বিষয়াক লৈ সকলোৰে মন্তব্যত স্পষ্ট হৈছে যে চৰকাৰী চিকিৎসালয় কেইখনত এন্টিভেনম আছিল যদিও তাত এন্টিভেনম দিয়াৰ পিছত পৰৱৰ্তী পৰ্যবেক্ষণৰ ব্যৱস্থা নাছিল মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত আইচিইউ আছিল যদিও নাছিল ভেন্টিলেশ্যনৰ ব্যৱস্থা আৰু সেইবাবে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা সংকটজনক অৱস্থাত শিশুটিক জিএমচিএইচলৈ লৈ যোৱা হৈছিল আনহাতে চিকিৎসালয়সমূহত এন্টিভেনম দিয়াৰ পৰা পৰৱৰ্তী পৰ্যবেক্ষণলৈ অভিজ্ঞ চিকিৎসক তথা নাৰ্ছৰ অভাৱো অন্য এটা প্ৰধান কাৰণ আছিল কণমানিজনীৰ মৃত্যুৰ বাবে চিকিৎসকৰ যি গাফিলতি সেই গাফিলতিৰ সমান্তৰালকৈ চিকিৎসালয়ত পৰ্যাপ্ত সুবিধা নথকাটোৱে মূল কাৰণ বুলি এতিয়া অভিযোগ উঠিছে এই অভিযোগতেই মঙ্গলবাৰে প্ৰতিবাদত উত্তাল হ'ল চিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য বিভাগৰ ব্যৱস্থাহীনতা চিকিৎসকৰ গাফিলতিত কণমানি প্ৰিন্সিৰ মৃত্যুৰ অভিযোগত উত্তাল হ'ল চিপাঝাৰ আৰু চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে চিপাঝাৰ চিকিৎসালয় উত্তাল হ'ল চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে ঘটনাৰ ন্যায়িক তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে ছাত্ৰ সন্থাই চিপাঝাৰ চিকিৎসালয়ত ধৰক পৰিছে আৰু চিপাঝাৰ যিগৰাকী চিকিৎসক দেৱৰাজ শৰ্মা তেওঁ গাফিলতিৰ কাৰণে তেওঁ 2 ঘণ্টা সময় ইয়াত ছাত্ৰীগৰাকী ৰাখি দিছিল আৰু তাৰপিছত তেওঁ 2টা বজাৰ পিছত তেওঁ নিজৰ যে সময় পিৰিয়ড শেষ হোৱা বুলি কৈ তেওঁ গাফিলতি কৰিছিল আৰু 2 ঘণ্টা পাছত মঙ্গলদৈ এফআইআৰ কৰিছিল ইয়াৰ বাবে তেওঁ দুখৰ আৰু তেওঁ ন্যায়িক শাস্তি কৰি তেওঁ নিলম্বন কৰিব আমি এতিয়া দাবী
চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদলৈ সমৰ্থন জনাই স্থানীয় ৰাইজৰ লগতে প্ৰতিবাদত অংশ ল'লে মৃত কণমানিজনীৰ আত্মীয়ই সকলোৰে দাবী ঘটনাৰ উচিত তদন্ত হ'ব লাগে চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ডক্টৰক যাতে শাস্তি দিব পাৰে আমি সেইখিনি বিচাৰিছো ডক্টৰক শাস্তি দিয়াটো আমি বিচাৰিছো এটা যদি ডক্টৰ চাবা নোৱাৰে এই হস্পিটেল বন্ধ হৈ যাওক দৰকাৰ নাই আমাৰ ইয়াতে বেজি কিটা 30টা বেজি থাকে আমাৰ ছোৱালীজনে বেজি কিয় নাপালা ইয়াতে বেজি নাই কৰিছে আমাক ন্যায় লাগে কেৱল কণমানি প্ৰিন্সিৰে নহয় ৰাজ্যত প্ৰায় প্ৰতিদিনেই সৰ্পদংশনত মৃত্যু হৈছে এজনকৈ লোকৰ আজিৰ দিনটোতে বকুল সৰ্পদংশনত মৃত্যু হ'ল এজনৰ কেইদিনমান পূৰ্বে বজালিৰ এজন শিক্ষকৰ মৃত্যুক লৈও হৈছিল প্ৰতিক্ৰিয়া সময়মতে এণ্টিভেনম নিদিয়াৰ বাবে শিক্ষকজনৰ মৃত্যুৰ অভিযোগ উঠিছিল ৰাজ্যৰ এই ভয়াৱহ পৰিস্থিতিক গভীৰ উদ্বেগ প্ৰকাশ কৰিছে সৰ্পদংশনৰ বিশিষ্ট চিকিৎসক ডাক্তৰ সুৰজিৎ গিৰিয়ে চিকিৎসাকৰ্মীৰ প্ৰয়োজনীয় অভিজ্ঞতাৰ অভাৱতেই এনে ঘটনা বৃদ্ধি পোৱা বুলি মন্তব্য চিকিৎসকজনৰ এই ক্ষেত্ৰত সজাগতাৰ অভাৱো এক অন্যতম কাৰণ বুলি উল্লেখ কৰে ডাক্তৰ সুৰজিৎ গিৰিয়ে হেতু আৰু যেতিয়া সৰ্পদংশন কৰে সদায় লক্ষণবোৰ একে নাথাকে কেতিয়াবা ভিন্নতা থাকে সো যেতিয়া আমি সৰ্পদংশনৰ ৰোগী আহে তেতিয়া তেওঁলোকক আমি 24 ঘণ্টাৰ কাৰণে পৰ্যবেক্ষণত ৰাখোঁ এই 24 ঘণ্টাৰ ভিতৰত যদি সৰ্পদংশনৰ বিষাক্ত সৰ্পদংশনৰ লক্ষণ আহে তেতিয়া সেই হিচাপে আমি চিকিৎসা কৰোঁ ফেটিয়াপৰ দংশন থাকিলে ফেটিয়াপৰ লক্ষণবোৰ আহে সংঘচুৰ সাপৰ থাকিলে সংঘচুৰ সাপৰ আহে সো সেই হিচাপে আমি চিকিৎসা কৰোঁ সো এই প্ৰাৰম্ভিক লক্ষণবোৰ আমাৰ কিছুমান স্বাস্থ্যকৰ্মীয়ে ধৰিব নোৱাৰিব পাৰে যেতিয়া প্ৰাৰম্ভিক লক্ষণবোৰ ধৰিব নোৱাৰিলে ৰোগী দ্বিতীয় পৰ্যায় বা তৃতীয় পৰ্যায়লৈ গুচি যায় সো ষ্টেজ 1ত যিখিনি আপোনাৰ ধৰক লক্ষণবোৰ থাকে সো সেই লক্ষণবোৰ আমাৰ কাৰণে সোণালী সুযোগ ষ্টেজ 2 যেতিয়া লক্ষণবোৰ থাকে হেও আমাৰ কাৰণে সোণালী সুযোগ কিন্তু ষ্টেজ 2ৰ শেষৰ ফালে বা ষ্টেজ 3 লে যেতিয়া যাব পৰ্যায়লৈ যাব তৃতীয় পৰ্যায়লৈ যাব তেতিয়া কিন্তু আমাৰ কাৰণে ৰোগীগৰাকীক মানে জীৱনদান দিবলৈ বহুত কষ্ট কৰিব লগাত পৰে এনেকুৱা নহয় যে জীৱনদান নাপায় পায় কিন্তু বহুত কষ্ট হয় আইচিইউ লাগে ভেন্টিলেশ্যন লাগে 24 ঘণ্টা পৰ্যবেক্ষণৰ সময়ত যদি ৰোগীৰ লক্ষণ থাকে তেতিয়া আমি এণ্টিভেনম প্ৰয়োগ কৰোঁ যদি লক্ষণ নোলায় সাপোজ 24 ঘণ্টাত একো লক্ষণ নোলালে তেতিয়া তেওঁক আমি ছুটি দিওঁ বিষ নথকাকৈ যদি আমি এণ্টিভেনম প্ৰয়োগ কৰোঁ ৰোগীৰ ক্ষেত্ৰত বিপৰীত কথা হ'ব পাৰে হিতে বিপৰীত হ'ব মানে ৰোগীগৰাকীৰ মৃত্যু হ'ব পাৰে সো সেইকাৰণে আমি বিষাক্ত সাপৰ লক্ষণৰ ওপৰত ডিপেণ্ডেণ্ট আমি নিৰ্ভৰশীল সো ৰোগীৰ লক্ষণ আহিব আমি এণ্টিভেনম দিম ৰোগীৰ লক্ষণ নাথাকে আমি নিদিওঁ যদি ৰোগী প্ৰথম অৱস্থাত আহোঁতেই যদি ৰোগীৰ লক্ষণ থাকে তেতিয়া আমি ৰোগীক দৰৱ পাতি প্ৰয়োগ কৰিম সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্যজুৰি চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলক সাজু কৰি তুলিবৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থাৰ কথাও দোহাৰিলে চিকিৎসক সুৰজিৎ গিৰিয়ে সো এই যিখিনি আপোনাৰ ধৰক প্ৰাৰম্ভিক লক্ষণবোৰ জানিবলৈ হ'লে আমি এই বস্তুবোৰ আমি এক্সটেনচিভ ডিছকাশ্যন কৰিব লাগিব আলোচনা কৰিব লাগিব ডাক্তৰ বা স্বাস্থ্যকৰ্মীসকলৰ লগত আমি সেইখিনি শ্বেয়াৰ কৰিব লাগিব আৰু সেই উদ্দেশ্যে অসম চৰকাৰৰ উদ্যোগত আমি 2023 বৰ্ষত আৰু 2024 বৰ্ষত এতিয়ালৈকে দুবাৰ আমি স্বাস্থ্যকৰ্মীসকলক আমি আমাৰ যিখিনি কথা আমি জ্ঞান অৰ্জন কৰিছিলোঁ ৰোগীৰ পৰা যিখিনি জ্ঞান অৰ্জন কৰিছিলোঁ সেইখিনি আমি তেওঁলোকক ভাগ বতৰা কৰিছোঁ আৰু আমি এই বছৰ আমি প্লেন কৰিছোঁ প্ৰায় 8টা বেটছত আমি ডাক্তৰসকলক বা আমাৰ স্বাস্থ্যকৰ্মীসকলক আমি ট্ৰেইন আপ কৰিম সো প্ৰচেছটো চলি আছে কিন্তু আমি প্ৰত্যেকজন স্বাস্থ্যকৰ্মীক হাতে হাতে ধৰি পেলাই শিকোৱাটো কিমান দূৰ সম্ভৱ হ'ব সেইটো আমি এতিয়াই ক'ব পৰা নাই কিন্তু আমি ৰাইজ বা আমি চৰকাৰক এইটো আমি অনুৰোধ কৰিছোঁ যে যদি ব্যৱহাৰিক জ্ঞান আমি ডাক্তৰ বা নাৰ্ছসকলক দিব পাৰোঁ থিয়ৰি বা ব্যৱহাৰিক জ্ঞান যেনেকৈ ধৰক আমাৰ চিকিৎসালয়খন ইমান ৰোগী আহে বা য'ত আহে অসম চিকিৎসা মহাবিদ্যালয় বা য'ত আপোনাৰ ধৰক ৰোগীৰ সংখ্যাটো বহুত বেছি আহে সেইবোৰ চেণ্টাৰত গৈ পেলাই এটলিষ্ট 3 দিন বা 4 দিনৰ কাৰণে যদি ৰোটেশ্যনত ডাক্তৰসকল বা নাৰ্ছসকল আহে তেওঁলোকে যদি ব্যৱহাৰিক জ্ঞান পায় তেনেহ'লে ডেফিনেটলি আমি আমাৰ এই যিবোৰ কেজুৱেলিটিবোৰ হৈ আছে বা ডেথবোৰ হৈ আছে আমি বা মৃত্যুবোৰ হৈছে এটা কথা ঠিক যে এই সকলোবোৰ ঘটনাই স্পষ্ট কৰি দিছে চৰকাৰখনৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন কেৱল বৃহৎ অট্টালিকা নিৰ্মাণতেই সীমাবদ্ধ হৈ ৰৈছে সৰ্পদংশনৰ চিকিৎসাৰ বাবে চৰকাৰে চিকিৎসালয়বোৰ
এণ্টিভেনম ক্ৰয় কৰি মজুত কৰি ৰাখিছে কিন্তু এইসমূহ ৰোগীৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ নাই অভিজ্ঞতা সম্পন্ন চিকিৎসক আৰু স্বাস্থ্যকৰ্মী এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ বাবেও যেন কোনো বিশেষ তৎপৰতাই নাই বিয়াগুম স্বাস্থ্য বিভাগৰ এক কথাত এই স্পৰ্শকাতৰ বিষয়টো যেন হৈ পৰিছে আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল সদৃশ